আপোনালোকে ফেৰিজ বিশ্বাস কৰেনে? যদিহে বিশ্বাস কৰে তেনেহ'লে এই মেছেজটো আপোনালোকৰ কাৰণে আপোনালোকৰ ফেৰিজবোৰৰ ফালৰ পৰা। যিকোনো এটা পাইল ছিলেক্ট কৰি ল'ব, পাইল 1 আৰু পাইল 2। তাৰ আগতে এটা ডিপ ব্ৰিডিং লৈ ল'ব। পাইল 1বোৰৰ কাৰণে এটা ডিভাইন কল আহিছে। হয়তো বহুতে নিজৰ প্ৰফেশ্যনেল লাইফত বেছি এক্সহষ্ট ফিল কৰি আছে বা সদায় কৰি যোৱা কামবোৰক লৈ পেলাই বেছি এক্সহষ্ট হৈছে। তেনেহ'লে এটা শ্বৰ্ট ট্ৰিপ লৈ লওক, নিজকে নেচাৰৰ লগত কানেক্ট কৰক, নেচাৰৰ প্ৰেজেঞ্চ ফিল কৰক। আৰু মই আপোনাক কনফিডেণ্টলি কৈছোঁ, আপোনালোকে যেতিয়া এই শ্বৰ্ট ট্ৰিপটোৰ পৰা ঘূৰি আহিব, আপোনালোকে নিজক ইমান বেছি পজিটিভ ফিল কৰিব, আপোনালোকে নিজক ইমান বেছি এনাৰ্জেটিক ফিল কৰিব, আপোনাৰ মাইণ্ড, বডি, চ'ল ইমান বেছি ৰিচাৰ্জ হৈ আহিব আপোনালোকে। আৰু যোনবোৰ কামত আপোনালোকৰ এতিয়া এক্সহষ্ট ফিল হৈ আছে নহয়, সেই কামবোৰক আপোনালোকে আৰু বেছি প্ৰডাক্টিভ ৱেইট কৰিব পাৰিব। তেনেহ'লে জল্দি যাওক আৰু ট্ৰিপ কৰি আহক। পাইল 2বোৰৰ কাৰণে ষ্ট্ৰং মেছেজ আছে আপোনাৰ এঞ্জেলছ আৰু আপোনাৰ ফেৰিজবোৰৰ ফালৰ পৰা। নেচাৰে আমাক সদায় চাইন দিয়ে আৰু এই চাইনবোৰ আমি আমাৰ নিজৰ এঞ্জেলছ, আমাৰ নিজৰ ফেৰিজবোৰৰ ফালৰ পৰা পাওঁ। যেনে ধৰক ক্লাউডছৰ জৰিয়তে, ফেডাৰ্ছৰ জৰিয়তে, ফ্ৰেগ্ৰেঞ্চৰ জৰিয়তে আৰু বহুত ধৰণৰ চাইন্স হ'ব পাৰে। হয়তো আপুনি কিবা এটা মেনিফেষ্ট কৰি আছে, কিবা এটা উইচ বিচাৰি আছে, যোনটো অলপমান সময় লাগিছে। হয়তো আজিৰ মেছেজটো আপোনাৰ কাৰণে এটা চাইন হ'ব পাৰে। আপুনি হয়তো আপোনাৰ এঞ্জেলছৰ লগত কানেক্ট হ'ব পৰা নাই। জাষ্ট এটা চিম্পল এফাৰ্মেশ্যন দিব সদায়, আই এম অলৱেজ গাইডেড বাই মাই এঞ্জেলছ। এঞ্জেলছ আৰ অলৱেজ উইথ মি, হেল্পিং মি, ছাপৰ্টিং মি ফৰ মাই চিটুৱেশ্যনছ। আৰু চাব আপোনাৰ কামবোৰ মিৰাকুলাছলি হ'বলৈ ধৰিব।